কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে অখিল গগৈ বিধানসভাত শিৱসাগৰ সমস্যাবোৰৰ কথা নকয় তেওঁ গোটেই পৃথিৱীখনৰ আবন্তৰ সমস্যাবোৰৰ কথা কয় তেওঁৰ কামে হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালিগালাজ কৰা পুনৰ কটাক্ষ কৰিছে অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কটাক্ষ কৰি কৈছে যে অখিল গগৈ কামে হল মোক গালিগালাজ কৰা তেওঁ গঠনমূলক কামৰ পৰিৱৰ্তে সমালোচনাৰ পৰিৱৰ্তে গালিগালাজত বেছি সময় অতিবাহিত কৰে বুলি উল্লেখ কৰিছে পুনৰ অখিল গগৈ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ মতে অখিল গগৈ বিধানসভাত নিজ সমষ্টি শিৱসাগৰ সমস্যাবোৰৰ বিষয়ে উল্লেখ নকৰে তাৰ পৰিৱৰ্তে তেওঁ গোটেই পৃথিৱীখনৰ আবন্তৰ কথাবোৰ কৈ ফুৰে অখিল গগৈ মূল কামে হল মুখ্যমন্ত্ৰীক গালিগালাজ কৰা তেওঁ গঠনমূলক সমালোচনাৰ পৰিৱৰ্তে গালিগালাজত বেছি সময় অতিবাহিত কৰে তেওঁ শিৱসাগৰ সমস্যাবোৰৰ কথা নকয় তেওঁ গোটেই পৃথিৱীবোৰৰ সমস্যাবোৰৰ কথা কৈ ফুৰে তেওঁ মূৰৰ ওপৰত ধুবুৰী গোৱালপাৰাৰ দায়িত্ব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পুনৰ অখিল গগৈ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈ বিধানসভাত কেৱল শিৱসাগৰৰ বিষয়ে উল্লেখ নকৰে তাৰ বাহিৰে তেওঁ গোটেই পৃথিৱীখনৰ কথা কৈ ফুৰে তেওঁৰ কামে হল তেওঁৰ মূল কামে হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালিগালাজ কৰা অখিল গগৈ মূৰৰ ওপৰত ধুবুৰী গোৱালপাৰাৰ দায়িত্ব তেওঁ গঠনমূলক সমালোচনাৰ পৰিৱৰ্তে যিটি কৈ ফুৰে তেওঁ পৃথিৱীখনৰ অবান্তৰ কথাবোৰ কৈ ফুৰে এনেদৰে এতিয়া পুনৰ অখিল গগৈ কটাক্ষ কৰা পৰিলক্ষিত হৈছে তুলাধনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ অখিল গগৈ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ তেওঁ মন্তব্য কৰিছে যে বিধানসভাত অখিল গগৈ শিৱসাগৰৰ কথা নকয় কেৱল মোক গালি পাৰে তেওঁৰ মূল কামেই হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালিগালাজ কৰা তেওঁ বিধায়কগৰাকীৰ সংসদীয় ভূমিকা আৰু দায়িত্ববোধক তেওঁ বেছি গুৰুত্ব নিদিয়ে তেওঁ গঠনমূলক সমালোচনাৰ পৰিৱৰ্তে গালিগালাজত বেছি সময় অতিবাহিত কৰে তেওঁ শিৱসাগৰ সমস্যাবোৰৰ কথা নকয় গোটেই পৃথিৱীখনৰ সমস্যাবোৰৰ কথা কৈ ফুৰে তেওঁ কেৱল মোক গালি পাৰি ফুৰে আৰু লগতে তেওঁ মূৰৰ ওপৰত গোৱালপাৰা ধুবুৰীৰ দায়িত্ব এনেদৰে এতিয়া পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰিছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম সহকাৰে সমষ্টিটোত পৰিৱৰ্তন গগৈয়ে বিধানসভাত শিৱসাগৰৰ বিষয়ে তেওঁ উল্লেখ নকৰে তেওঁ এই গোটেই পৃথিৱীখনৰ কথা উল্লেখ কৰিব আৰু মুখ্যমন্ত্ৰী গালিগালাজ কৰি থাকিব সুশান্ত বৰগোহাঁয়ে ডিমৰ কথা কয় আৰু মুখ্যমন্ত্ৰীক গৈ কয় যে ডিমত মাটি আছে দিয়ক মই মেডিকেল কলেজ ল'ব পাৰিম দলং লাগে এইখন দলং হলে ডিব্ৰুগড়লৈকে ডিষ্টেন্স ওচৰ হ'ব সমষ্টিৰ বিধায়কজনে যেতিয়া যুক্তি সহকাৰে কথা কয় সমষ্টিটোত পৰিৱৰ্তন হয় আৰু অখিল গগৈৰ কথা তেওঁ শিৱসাগৰ এমএলএ ধুবুৰী গোৱালপাৰা সকলোৰে দায়িত্ব তেওঁ মূৰৰ ওপৰত চব প্ৰাৰ্থী আমি দিম কিন্তু শিৱসাগৰত কি পৰিৱেশ আছে কি নাই বহুত দিন মই শিৱসাগৰ যোৱা নাই দুই এদিনতে যাম তেতিয়া গম পাম নাজিৰাত দুখনকে চিকিৎসা আছে চবেই কিন্তু তাত ডক্টৰ নাথাকে আৰু ৰাস্তা পদূলিও একদম ভাল নহয় মই চাই দিম বাৰু নাজিৰাতো ভেঞ্চাৰ এমএলএ আছে নহয় থাকিলেও ছাৰ এমএলএ মানে কামেই নাই তাৰ মানুহ মানে এবাৰ কাম থকা এজনক এমএলএ বনাব লাগিব মই নাজিৰাত গ'লে কম আৰু ঠিক আছে আপুনি সাংবাদিক নে কাৰ্যকৰ্তা বাপৰে সাংবাদিকেও যেতিয়া বিচাৰিছে তেতিয়াহ'লেতো এতিয়া কনচিডাৰ কৰিব লাগিব সাংবাদিকে যেতিয়া বিচাৰে কোনখন কি কথা অখিল গগৈয়ে বিধানসভাত শিৱসাগৰৰ বিষয়ে তেওঁ উল্লেখ নকৰে তেওঁ এই গোটেই পৃথিৱীখনৰ কথা উল্লেখ কৰিব আৰু মুখ্যমন্ত্ৰী গালিগালাজ কৰি থাকিব সুশান্ত বৰগোহাঁয়ে ডিমৰ কথা কয় আৰু মুখ্যমন্ত্ৰীক গৈ কয় যে ডিমত মাটি আছে দিয়ক মই মেডিকেল কলেজ ল'ব পাৰিম দলং লাগে এইখন দলং হলে ডিব্ৰুগড়লৈকে ডিষ্টেন্স ওচৰ হ'ব সমষ্টিৰ বিধায়কজনে যেতিয়া যুক্তি সহকাৰে কথা কয় সমষ্টিটোত পৰিৱৰ্তন হয় আৰু অখিল গগৈৰ কথা তেওঁ শিৱসাগৰ এমএলএ ধুবুৰী গোৱালপাৰা সকলোৰে দায়িত্ব তেওঁ মূৰৰ ওপৰত চব প্ৰাৰ্থী আমি দিম কিন্তু শিৱসাগৰত কি পৰিৱেশ আছে কি নাই বহুত দিন মই শিৱসাগৰ যোৱা নাই দুই এদিনতে যাম তেতিয়া গম পাম নাজিৰাত দুখনকে চিকিৎসা আছে চবেই কিন্তু তাত ডক্টৰ নাথাকে
আৰু ৰাস্তা পদূলি একদম ভাল নহয় মই চাই দিম বাৰু বহুত দিনে অভিযোগ নাজিৰাটো ভেঞ্চাৰ MLA আছে নহয় থাকিলেও ছাৰ MLA কাম মানে কামেই নাই তাৰ মানুহ মানে এইবাৰ কাম মৰিদাই টিকেট পাব নেকি এবাৰ কাম থকা এজনক MLA বনাব লাগিব মৰিদাই পাব নেকি টিকেট মই নাজিৰাত গ'লে ক'ম আৰু মৰিদাকে লাগে ছাৰ ঠিক আছে আপুনি সাংবাদিক নে কাৰ্যকৰ্তা বাপৰে সাংবাদিকেও যেতিয়া বিচাৰিছে তেতিয়াহ'লেতো উন্নতি লাগে এতিয়া কনচিডাৰ কৰিব লাগিব সাংবাদিকে যেতিয়া বিচাৰে কোনখন